ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰটো হ'ল হাফ ইনটু সমান্তৰাল বাহু দুটাৰ মাপৰ সমষ্টি আৰু সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব। সেইটো আমি শ্বৰ্টকাট কৰি লিখিছোঁ 1/2 a প্লাছ b। এইটো হ'ল আৰু b, a আৰু b দুটা সমান্তৰাল বাহু তাৰ যোগফল বা সমষ্টি ইনটু h টো হ'ল সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব, অৰ্থাৎ ই উচ্চতা বুজাব বা লম্ব বুজাব। এতিয়া ট্ৰেপেজিয়াম যদি হয় এনেকুৱা, এইটো এটা ট্ৰেপেজিয়াম আঁকিছোঁ। এইটো হ'ল a বাহু, এইটো হ'ল b বাহু, এই দুটা সমান্তৰাল আৰু এইটো হ'ল উন্নতি বা ইয়াতেও উন্নতি আঁকিব পাৰিম। এইটো হ'ব h, গতিকে এই দুটা যোগফল আৰু এইটো পূৰণফল, গতিকে এনেকুৱা হ'ব। এতিয়া আমি 13 অনুশীলনীৰ 13bৰ 1 নম্বৰ প্ৰশ্নটোক সমাধান কৰিম। 1 নম্বৰ প্ৰশ্নটোত কৈছে এটা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটাৰ মাপ 10 সেণ্টিমিটাৰ আৰু 18 সেণ্টিমিটাৰ, সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব 5 সেণ্টিমিটাৰ হ'লে ট্ৰেপেজিয়ামটোৰ কালি উলিওৱা। তো ইয়াতে আমি ট্ৰেপেজিয়ামটোৰ লিখি লওঁ যে ট্ৰেপেজিয়ামটোৰ সমান্তৰাল বাহু দুটাৰ হ'ল a ইকুৱেল টু, আমি সমান্তৰাল বাহু এটা ধৰিলোঁ a 10 সেণ্টিমিটাৰ, আনটো ধৰিলোঁ আমি b, সেইটো আছে 18 সেণ্টিমিটাৰ, আৰু সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব সেইটো হ'ল h বুলি ধৰিলোঁ, সেইটো 5 সেণ্টিমিটাৰ। এতিয়া যদি আমি ইয়াৰ কালি নিৰ্ণয় কৰোঁ, তো কালিৰ সূত্ৰটো হ'ব এতেকে কালি ইকুৱেল হাফ ইনটু a প্লাছ b ইনটু h। তো হাফ ইনটু এর মান হল 10, বির মান 18 আর উচ্চতা হল 5। এখানে আমি পূরণ করে দিম। এতিয়া হাফ ইনটু এই দুটা যোগ কৰিলে হ'ব কিমান 28 ইনটু 5, 2 ইয়াক হৰণ কৰিলে 14 বাৰ যাব, তো 14 পূৰণ 5, 5 14 গুণ কিমান হ'ব 70 সেন্টিমিটার স্কোয়ার। তো এইখিনি হ'ব 1 নম্বৰ প্ৰশ্নৰ সমাধান। 2 নম্বৰত কৈছে এটা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটাৰ মাপ 13 সেণ্টিমিটাৰ আৰু 8 সেণ্টিমিটাৰ আৰু উচ্চতা হ'ল 6 সেণ্টিমিটাৰ। ট্ৰেপেজিয়ামটোৰ কালি উলিওৱা। তো ইয়াত লিখিব লাগিব যে ট্ৰেপেজিয়ামটোৰ সমান্তৰাল বাহু a 13 সেণ্টিমিটাৰ আৰু সমান্তৰাল বাহু আন এটা আছে 8 সেণ্টিমিটাৰ আৰু উচ্চতা আছে 6 সেণ্টিমিটাৰ। কালি উলিয়াব লাগে। তো কালিৰ সূত্ৰটো হ'ব হাফ ইনটু a প্লাস b ইনটু h, হাফ ইনটু এর মান হল 13, বির মান হল 8, উচ্চতা 6। তো 2 6-এর ভিতৰত হৰণ যাব 3 বাৰ। তো ইয়াতে এই দুটা যোগ কৰিলে হ'ব কিমান 3 8 11, 1 ইয়াত 2 পূৰণ 3। তো ইয়াত 3 1 গুণ 3, 3 2 গুণে 6, 63 সেন্টিমিটার স্কোয়ার। এখানে কালি হ'ব ট্ৰেপেজিয়ামটোৰ। 3 নম্বৰ প্ৰশ্নটোত কৈছে কাষৰ চিত্ৰত ABCD ট্ৰেপেজিয়ামৰ AB সমান্তৰাল DC, DE লম্ব AB, যদি AB ইকুৱেল 10 সেণ্টিমিটাৰ, DC 6 সেণ্টিমিটাৰ, ABCD কালি 56 সেণ্টিমিটাৰ স্কোয়ার, তেন্তে DEৰ মাপ উলিয়া। তো ইয়াত আমি লিখি লম ABCD ট্ৰেপেজিয়ামৰ
ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু অৰ্থাৎ ইয়াত আছে আমাৰ কি AB সমান্তৰাল DC আৰু DE লম্ব কি আছে AB আৰু ইয়াত AB ইকুৱেল টু 10 সেন্টিমিটাৰ আৰু DC ইকুৱেল কিমান আছে 6 সেন্টিমিটাৰ এতিয়া কালি আছে কিমান 56 সেন্টিমিটাৰ স্কয়াৰ এটা কথা হল কালিও দিয়া আছে এটা আমাৰ ডি এর মান কিমান অর্থাৎ ডি এটো হবে আমার কি লম্ব বা উচ্চতা তেটো কিমান হ'ব আমাৰ উলিয়াব লাগে তে কালিৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব ইয়াতে যেটো আমাৰ সমান্তৰাল বাহু এই দুটা এটা আমি এ বুলি ধৰিব পাৰো এটা আমি বি বুলি ধৰিব পাৰো এইটোক আমি উচ্চতা বুলি ধৰিব পাৰো গতিকে আমি কালিৰ সূত্ৰ ব্যৱহাৰ কৰিম কালি equal half into a plus b সমান্তরাল বাহু দুটার যোগফল into উচ্চতা ইয়াত কালি দিয়া আছে আমার 56 into এর মান দিয়া আছে 10 যোগ বির মান আছে 6 উচ্চতা ইয়াত DE নাই উচ্চতাটো হল DE তারা বুঝা হয়েছে A to হবো AB B to হবো DC গতি এর মান বহাই দিছো ডাইরেক্ট এতিয়া 56 into 2 দুই এফালে আহিলে পূরণ হবো আর দুটা মিলি হবো 16 পূরণ DE এতিয়া 56 into 2 divided by 16 equal DE এটো পূরণ হয়ে আছে এফালে হলে হরণ হবো তো 2 ইয়াতে হরণ যাব 8 বার আকৌ 8 ইয়াতে হরণ যাব 8 6 গুণ 48 6 বার গতিকে ইয়াত আমি 6 পালো DE মানে 6 অর্থাৎ DE ইকুয়াল 6 সেন্টিমিটার তো এখানে আমি পালো 4 নম্বৰটো কৈছে যে এটা ট্ৰেপেজিয়ামৰ কালি আছে 108 সেন্টিমিটার ইয়াৰ সমান্তৰাল বাহু দুটাৰ মাপ 15 সেন্টিমিটার আৰু 12 সেন্টিমিটার হলে সমান্তরাল বাহু দুটাৰ মাজৰ লম্ব দূৰত্ব নিৰ্ণয় কৰা অর্থাৎ ইয়াত এই উলিয়াব লাগে তো এটা ট্ৰেপেজিয়ামৰ সমান্তরাল বাহু দুটা কি কি a ইকুয়াল টু 15 সেন্টিমিটার b ইকুয়াল টু 12 সেন্টিমিটার তো কালি দিয়া আছে কিমান কালি আছে 108 সেন্টিমিটার স্কয়ার আৰু ইয়াত কিছু সমান্তরাল বাহু দুটাৰ মাজৰ দূৰত্ব অৰ্থাৎ লম্ব বা উচ্চতা এইটো উলিয়াব লাগে তো ইয়াত কালিৰ সূত্ৰটো বহাম আমি কালি ইকুৱেল হাফ ইনটু a plus b into h তো কালিটো আমাৰ দিয়া আছে কিমান 108 হাফ ইনটু এর মান দিয়া আছে আমার 15 b হল 12 উচ্চতা দিয়া নাই তো 2 হরণ হয়ে আছে এইফালে আহিলে হবো পূরণ এই দুটা মিলে হবো 27 ইনটু h তো ইয়াতে 27 এইফালে আহিলে হবো হরণ ইনটু h এটা কথা হল 27 ইয়াতে হরণ যাব 4 বার 4 দুগুণে 8 তো উচ্চতা আমি কিমান পালো 8 সেন্টিমিটার অর্থাৎ h ইকুয়াল টু 8 সেন্টিমিটার তো আমাক লম্ব বা উচ্চতা বা দূরত্ব সমান্তরাল বাহু দুটাৰ মাজৰ দূৰত্ব উলিয়াব দিছিল therefore এইখিনি হ'ব